500 টকা মেকআপ কৰি বিয়ালৈ গৈছিলোঁ। গোটেই বিয়া ঘৰখনত মানুহে মোকেই ঘূৰি চাই আছে। মানুহজনে ক'লে বোলে 500 টকা ল'ব মেকআপটো কৰি যোৱা, প্ৰফেচনেল মেকআপ আৰ্টিষ্ট কৰিব নালাগে বোলে, 5000 ল'ব, 500 টকাতে অনলাইনত শিকি থোৱা ছোৱালীজনী আছে তাৰ পৰাই কৰি যোৱা বোলে। এনেও তুমি ধুনীয়া, যেনেকুৱা মেকআপ কৰিলেও তোমাক ধুনীয়া লাগিব। সেই বুলি ভাবি কিনি মই 500 টকাতে মেকআপটো কৰি বিয়া ঘৰলৈ গ'লোগৈ। গোটেই বিয়া ঘৰত মানুহবোৰে মোক ঘূৰি চাই আছে। মই ভাবিছোঁ মোক ধুনীয়া লাগিছে আৰু চবেই মোকে চাইছে, ফুচফুচকৈ কথা পাতি আছে। মোৰ মনটো ফুলি গৈছে ধুনীয়া লাগিছে বুলি। পিছতে ঘৰত আহিহে চাই গম পাইছোঁ এনেকৈ কৰি দিলে বুলি। চাওকচোন কেনেকুৱা কৰি দিলে। এইবোৰ গালত লগোৱাবোৰ নাছিলে তাইৰ লগত। সেন্দুৰ অকণমান এটা আনি কিনি এইবোৰ এনেকৈ লগাই দিলে, চকু এইবোৰ লগাই দিলে, তাৰপিছত কাজলে এইবোৰ ধুনীয়াকৈ আঁকি দিলে। গোটেই বিয়া ঘৰখনত মানুহে মোকেই ঘূৰি চাই আছে। মই ভাবিছোঁ কি মোক ভাল লাগিছে আৰু ধুনীয়া লাগিছে সেইকাৰণে চাই আছে। 500 টকাত বাৰু এনেকুৱাকৈ কৰিব লাগে নি? ইমান কষ্টকৈ 500 টকাটো য'ৰ পৰা চুৰ কৰি কিনি গোটাই কিনি গৈছিলোঁ মেকআপটো কৰিবলৈ বিয়া ঘৰত ধুনীয়া লাগিব বুলি। প্ৰফেচনেল মেকআপ আৰ্টিষ্টৰ ওচৰত কৰিম বুলি ভাবিছিলোঁ, পইচাই নুজুৰিলে। মানুহজনেও ক'লে বোলে অনলাইনত শিকি থৈছে সেইজনী ছোৱালীয়ে, তাইৰ ওচৰতে কৰা বোলে। গ'লোঁ, নগা কৰি পেলালে, ভাইৰেল কৰি পেলালে বিয়াখনত মোক। এনেই বাৰু ভালেই লাগিছিলে হয় নাই? খালি এই চকুৰ নোমকেইডাল এনেকৈ পেলাই থকাকেইডাল লগাই দিব লাগিছিলে। তাৰপিছত এই বাউজাৰ অকণমান ইয়াত মাৰি দিব লাগিছিলে ৰঙা। তাৰপিছত নাকফুলি এটা পিন্ধাই দিব লাগিছিলে। তাৰপিছত আৰু এই কি বুলি কয় এইটো নিউড লিপষ্টিক লগাই দিব লাগিছিলে। আৰু বাকীবোৰ ঠিকেই আছিলে, ভালেই লাগিছে, সিমানো বেয়া লগা নাই হয় নাই?